হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিল যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে, মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ, আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে। মোৰ সময়খিনিত কৈছিলে, মই আজি কোৱালিটি এডুকেশ্যন বিল যেতিয়া আনিছিলোঁ, সেই সময়খিনিত অধ্যক্ষই মাতি দিলে যে অখিল গগৈ কোৱালিটি এডুকেশ্যন বিলখন উঠাব লাগে। মই উঠাবৰ কাৰণে উঠিছোঁ, উঠাৰ লগে লগে মোক কি কয় হিমন্ত বিশ্ব শৰ্মাই একদম পৃথিৱীৰ সাম্প্ৰদায়িক কথা কৈ আছে, আৰু চব মিছা মিছা কথা, চব অসত্য কথা, চব 2 নম্বৰী কথা, হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কথা, আৰু অসত্য তথ্যৰ ভিত্তিত কৰিছে এইটো। সেইকাৰণে মই কৈছিলোঁ আপুনি এইটো নকৰিব, আপুনি গৃহমন্ত্ৰী, আপুনি অসমখন ৰখাব লাগেনে আপুনি অসমখন ভাঙিব লাগে? আপুনি ৰজা কিন্তু নহয়। মই কৈছিলোঁ হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত। হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে, মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ, আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে। মোৰ সময়খিনিত কৈছিলে, মই আজি কোৱালিটি এডুকেশ্যন বিল যেতিয়া আনিছিলোঁ, সেই সময়খিনিত অধ্যক্ষই মাতি দিলে যে অখিল গগৈ কোৱালিটি এডুকেশ্যন বিলখন উঠাব লাগে। মই উঠাবৰ কাৰণে উঠিছোঁ, উঠাৰ লগে লগে মোক কি কয় হিমন্ত বিশ্ব শৰ্মাই একদম পৃথিৱীৰ সাম্প্ৰদায়িক কথা কৈ আছে, আৰু চব মিছা মিছা কথা, চব অসত্য কথা, চব 2 নম্বৰী কথা, হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কথা, আৰু অসত্য তথ্যৰ ভিত্তিত কৰিছে এইটো। সেইকাৰণে মই কৈছিলোঁ আপুনি এইটো নকৰিব, আপুনি গৃহমন্ত্ৰী, আপুনি অসমখন ৰখাব লাগেনে আপুনি অসমখন ভাঙিব লাগে? আপুনি ৰজা কিন্তু নহয়। মই কৈছিলোঁ হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত। হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে, মই তেখেতে কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলোঁ যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ।
আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলোঁ যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে, আপুনি পদত্যাগ কৰক। এই প্ৰশ্ন মই বিধানসভাত উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ কাৰণে মোক বাহিৰ কৰি দিছে। আৰু মই বাহিৰ কৰি দিয়াৰ কাৰণে সুখী, কাৰণ মই একদম শাসনত থকা মানুহক প্ৰশ্ন কৰিছিলোঁ, আপুনি ৰজা নহয়, আপুনি যি মন যায় তাকে বিধানসভাত কৈ থাকিব নোৱাৰে। মোৰ সময়খিনিত কৈছিলে, মই আজি কোৱালিটি এডুকেশ্যন বিল যেতিয়া আনিছিলোঁ সেই সময়খিনিত অধ্যক্ষই মাতি দিলে যে অখিল গগৈ কোৱালিটি এডুকেশ্যন বিলখন উঠাব লাগে। মই উঠাবৰ কাৰণে উঠিছোঁ, উঠাৰ লগে লগে মোক কি কয় হিমন্ত বিশ্ব শৰ্মাই একদম পৃথিৱীৰ সাম্প্ৰদায়িক কথা কৈ আছে, আৰু চব মিছা মিছা কথা, চব অসত্য কথা, চব 2 নম্বৰী কথা, হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কথা, আৰু অসত্য তথ্যৰ ভিত্তিত কৰিছে এইটো। সেইকাৰণে মই কৈছিলোঁ আপুনি এইটো নকৰিব, আপুনি গৃহমন্ত্ৰী, আপুনি অসমখন ৰখাব লাগেনে আপুনি অসমখন ভাঙিব লাগে? আপুনি ৰজা কিন্তু নহয়। মই কৈছিলোঁ হিমন্ত বিশ্বক চকু আঙুলি একদম চকু দেখুৱাই, ৰঙা চকু দেখুৱাই হাত দাঙি কৈছিলোঁ যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰিব নোৱাৰে বিধানসভাত।